নলবাৰী জিলাৰ আদাবাৰী সুতাৰকুছি আঞ্চলিক জ্ঞান বিজ্ঞান চৰ্চা কেন্দ্ৰৰ উদ্যোগত সামাজিক ক্ষেত্ৰখনত অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক উৎসাহ উদ্দীপনা যোগোৱাৰ উদ্দেশ্যেৰে এখনি সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। উক্ত সভাৰ জৰিয়তে পাগলাদিয়া নৈপাৰত আদাবাৰী সুতাৰকুছি ঈদগাহ ময়দান আৰু আঞ্চলিক জ্ঞান বিজ্ঞান চৰ্চা কেন্দ্ৰৰ বাকৰিত হাজো বৰক্ষেত্ৰী অঞ্চলৰ সামাজিকভাৱে ৰাইজৰ স্বাৰ্থত সেৱা আগবঢ়োৱা নাইবা সমাজ জীৱনৰ সৈতে প্ৰতিষ্ঠিত হোৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। লগতে উপস্থিত থকা বিশিষ্ট ব্যক্তিৰ দ্বাৰাই 200 জোপা গছপুলিও ৰোপণ কৰা হয়। গছপুলি ৰোপণ কাৰ্যসূচীৰ অন্তত অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গৰ মৃত্যুত একাজলি শ্ৰদ্ধা জনাই মৃতকৰ আত্মাৰ সদ্গতি কামনাৰে 1 মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। সম্বৰ্ধনা আৰু বৃক্ষৰোপণ কাৰ্যসূচীত উপস্থিত থাকে গুৱাহাটী প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ মনোজ মহন্ত, অৱসৰপ্ৰাপ্ত বন বিষয়া ভৱেশচন্দ্ৰ দাসৰ লগতে হাজো বৰক্ষেত্ৰী সমষ্টিৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। আমাৰ আদাবাৰী সুতাৰকুছি আঞ্চলিক জ্ঞান বিজ্ঞান চৰ্চা কেন্দ্ৰৰ উদ্যোগত আমাৰ এই পাগলদিয়া নৈৰ পাৰত বিশেষ কৰি আদাবাৰী সুতাৰকুছি আঞ্চলিক ঈদগাহ ময়দান আৰু আমাৰ এই জ্ঞান চৰ্চা কেন্দ্ৰৰ বাকৰিত আমি আজি হাজো বৰক্ষেত্ৰী অঞ্চলৰ সামাজিকভাৱে সেৱা আগবঢ়া বা সমাজ জীৱনৰ লগত প্ৰতিষ্ঠিত 200 গৰাকী ব্যক্তিক উপস্থিতিত আমি এই বৃক্ষৰোপণ কাৰ্যসূচী এটা লৈছোঁ। গছপুলি ৰোপণৰ ওপৰত এই কাৰ্যসূচীৰ জৰিয়তে আমি দুটা কাম কৰিছোঁ। এটা হ'ল যে সামাজিকভাৱে যিখিনি মানুহে সমাজ জীৱনৰ লগত জড়িত হৈ আছে সেই মানুহখিনিক আমি এটা উৎসাহিত কৰাৰ চেষ্টা কৰিছোঁ, যাতে সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতসকলে মনোনিৱেশ কৰিব পাৰে। আৰু বৰ্তমান আমাৰ এটা দৃষ্টি হৈছে যে আজি কিছুদিনৰ পৰাই নহয়, কেইবা বছৰৰ পৰা এই যিটো আমাৰ মিডিয়া ছিষ্টেম হৈছে, বিভিন্নজনে গছৰ পুলিত ফটো লয় বা গছৰ পুলিটো ৰোপণ কৰিয়েই ফটো আপলোড দিয়ে, কিন্তু প্ৰেক্টিকেল ফিল্ডত যদি আমি 2-4 দিন বা 2-4 সপ্তাহ পিছত চাওঁ তে গছপুলিবোৰ দেখা নাপাওঁ। সেইকাৰণে গছপুলি ৰুলেই নহয়, ইয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত ৰক্ষণাবেক্ষণ দিয়াটো এটা দায়িত্ব, আৰু এই ৰক্ষণাবেক্ষণ দিয়াৰ প্ৰয়াসেৰে আমি ইয়াত গছপুলি ৰোপণ কৰিলোঁ আজি 200 জোপা, আৰু বিশেষ কৰি আমি কিছু নাহৰৰ পুলি ৰুলোঁ। এইকাৰণেই যি অসমীয়া জাতীয় জীৱনৰ যিটো এটা আমাৰ মুক্তকণ্ঠ জুবিন গাৰ্গ ডাঙৰীয়া আছিল, তেখেতে নাহৰ গছৰ ওপৰত বহুত এটা মৰম চেনেহ আছিল, আৰু তেখেতৰ প্ৰতি আমি শ্ৰদ্ধা জনাই যথেষ্টখিনি আমি নাহৰৰ পুলি ইয়াত ৰোপণ কৰিছোঁ। অন্যান্য গছপুলিও ৰোপণ কৰিছোঁ, যাতে ইয়াৰ পৰিৱেশটো ভাল হয়। আৰু এই মানুহখিনি আমি ইয়াত লগ হৈ বিশেষকৈ আমাৰ ইয়াত যিটো ড্ৰাগছে যুৱ প্ৰজন্মক ধ্বংস কৰি আনিছে, এনেকুৱা এটা অৱস্থা হৈছে, ঘৰে ঘৰে ড্ৰাগ সেৱনকাৰীৰ কাৰণে এটা অশান্তিৰ পৰিৱেশ হৈছে। ইয়াক যাতে আমি সামাজিকভাৱে গোটেইবিলাকে লগ লাগি তেওঁলোকক এটা মটিভেশ্যন দি ইয়াৰ পৰিৱেশটো উন্নত কৰিব পাৰোঁ, তাৰ এটা লক্ষ্য ৰাখি আমি ইয়াত আজি বৃক্ষৰ পুলি ৰোপণ কৰিলোঁ। আৰু লগতে জুবিন গাৰ্গ ডাঙৰীয়াক মিডিয়াত পোৱা মতে যি ধৰণে হত্যা কৰা হ'ল, তাৰ প্ৰতি তেওঁৰ আত্মাৰ প্ৰতি সদ্গতি জনাই আমি ইয়াত উমৈহতীয়াভাৱে জাতি ধৰ্ম ভাৱ বৰ্ণ সকলোৱে সমন্বয় সম্প্ৰীতিৰ মাজেৰে ইয়াত উপস্থিত হৈ আমি 1 মিনিট সময় মৌনব্ৰত পালন কৰিলোঁ। তেখেতৰ বিদেহী আত্মাই যাতে শান্তি পায় তাৰ কাৰণে আমি সৃষ্টিকৰ্তাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আজিৰ এই অনুষ্ঠানটোৰ জৰিয়তে আমাৰ হাজো বৰক্ষেত্ৰী অঞ্চলত যাতে প্ৰকৃততে গছপুলি ৰোপণ আৰু ৰক্ষণাবেক্ষণৰ এটা প্ৰচেষ্টা ৰাইজে আগবঢ়াই লৈ যায়, তাৰ কাৰণে আমি অঞ্চলবাসীক এই বাৰ্তাটো দিব বিচাৰিছোঁ। প্ৰথমতে মই আদাবাৰী সুতাৰকুছি জ্ঞান বিজ্ঞান চৰ্চা কেন্দ্ৰক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোকে যিটো ষ্টেপ আজি লৈছে এইটো সাংঘাতিক মহৎ কাম, আৰু এই মহৎ কামে আমাৰ এই অঞ্চলত এটা মহৎ বাৰ্তা গুচি যাব। তাৰ কাৰণে এই অনুষ্ঠানটোলৈ জড়িত সমূহ কৰ্মকৰ্তাক গোটেই এণ্টাৰ টিমটোক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো এটা খুব ভাল কাম, পজিটিভ কাম, শুভ কাম। এইবিলাক কামত আমি জনসাধাৰণৰ অংশগ্ৰহণ খুব জৰুৰী, আপোনালোকৰো অংশগ্ৰহণ জৰুৰী। আপোনালোকে এইবিলাক চোৱা চিতা কৰিব। অকল গছ পুলি ৰুলেই নহ'ব, গছ পুলি যাতে বাচে, তাৰ সংৰক্ষণ যাতে পাক্কা হয়, সেইটো কাৰণে মই আমাৰ যিটো অনুষ্ঠান, আমাৰ যিটো
জ্ঞান বিজ্ঞান চৰ্চা কেন্দ্ৰত তেওঁলোকৰ বিষয়ে মই অনুৰোধ জনাইছোঁ আৰু আপিল জনাইছোঁ যে তেওঁলোকে যাতে অলপ ইমানখিনি কষ্ট যেতিয়া কৰিলে বাকীখিনি যেতিয়া কষ্ট কৰে পৰৱৰ্তী সময়ত কিবা সহায় সহযোগ বা কিবা আমাৰ সহযোগিতা বিচাৰিলে আমি নিশ্চয় সেইখিনি কৰাত লাগি আছোঁ। এতিয়া কথা হ'ল কি ধৰক আমি কিছুমান গছ এনেকৈ ভাবা উচিত নহয় যে এইটো গছে আমাক ইমান টকা দিব, ইকনমিক চাইডটো চাই মানে গছ পুলি ৰোৱা ঠিক নহয়। প্ৰত্যেকটা গছেই আমাক যিটো মানে এনভাইৰনমেণ্টৰ যিটো মানে সুবিধা, ই চালে হওক, চেগুনেই হওক, গমাৰি হওক, মদাৰে হওক, মানে ঘটৰাই হওক, কদমে হওক, এনি সব ধৰণৰ গছে আমাক এনভাইৰনমেণ্টেল চাইডটো খুব বেছি ধৰণৰ সহায় কৰি আছে। কাৰণ শাল গছে যিমানখিনি আমাক অক্সিজেন দিব, তেনেকুৱা এডাল মদাৰ গছে তেনেকৈ অক্সিজেন দিব, কদম গছে তেনেকৈ অক্সিজেন দিব, যিটো অক্সিজেন আমাক দৰকাৰ। উইদাউট অক্সিজেন আমি জীয়াই থকাটো সম্ভৱ নহয়, কল্পনা কৰিব নোৱাৰোঁ। বাকী আস্পেক্টটো আছে মানে তেওঁলোকে আমাক শ্বেল্টাৰ দিয়ে, চাহ দিয়ে, মেডিচিন দিয়ে, ফুড দিয়ে, পানী দিয়ে, এইটো আছেই। গতিকে সেই ক্ষেত্ৰত আমাক গছবিলাকক আমি একচুৱেলি আপোনতকৈ আপোন ভাবি তেওঁলোকক আমি মৰম কৰিব লাগে, চেনেহ কৰিব লাগে আৰু তেওঁলোকৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব আমি ল'ব লাগে। ব্যুৰ' ৰিপৰ্ট NJ Media। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন। 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা, 16টা প্ৰজেক্ট, 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক। অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব, বেডমিণ্টন কোৰ্ট, কমিউনিটি হল, কিডছ প্লে এৰিয়া, স্প্লেছ পুল আৰু জিম ক্লাব। প্ৰতিটো ব্লকত থাকিব 2.5 BHK, 3 BHK, 3.5 BHK ফ্লেট। লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী। আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন। যোগাযোগ কৰক 6003301010 নম্বৰত। আমাৰ ঠিকনা সোণাৰীগাঁও, তৰাজান, যোৰহাট 785001। 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ। যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব। 96খন বিচনাযুক্ত নিউৰলজি, নেফ্ৰলজি, ইউৰলজি, মেডিচিন, OBS এণ্ড গাইনকলজি, অৰ্থপেডিক্স, পেডিয়াট্ৰিক্স, কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়েলিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব, য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল। ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅ'গ্ৰাফি আৰু এনজিঅ'প্লাষ্টি। ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU, নিঅ'নেটেল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে, আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা।